নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ছ'চিয়েল ষ্টাডিৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ অসম আৰক্ষীৰ উপপৰিদৰ্শক, আছাম পুলিচৰ ABUB লগতে ADRE 2.0ত বিশেষভাৱে সহায় হ'ব। ছ'চিয়েল ষ্টাডিৰ ওপৰত প্ৰস্তুত কৰা এইটো আমাৰ 5 নম্বৰটো ভিডিঅ' হ'ব। আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দি থোৱা থাকিব, লগতে প্লে'লিষ্টত গৈ আপোনালোকে আগৰ ভিডিঅ'কেইটা চাব পাৰিব। ছ'চিয়েল ষ্টাডিৰ ওপৰত আমি প্ৰস্তুত কৰা সম্পূৰ্ণ প্লে'লিষ্টটো পাবৰ বাবে বা সম্পূৰ্ণ ছিৰিজটো আপোনালোকে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপোনালোকক জনাই থওঁ যে আপোনালোকৰ মাজৰ পৰা বহুসকল কেণ্ডিডেটে আমাক জনাইছিল যে আমি প্ৰস্তুত কৰা ভিডিঅ'সমূহৰ তেখেতলোকক PDF ফাইলটো লাগে। সেইবাবে আমি ভাবিছোঁ আজিৰ পৰা আপোনালোকক PDF ফাইলটো প্ৰভাইড কৰিম, আৰু PDF ফাইলটো আপোনালোকে পাবৰ বাবে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব লাগিব। হোৱাটছআপ গ্ৰুপত জইন হ'বৰ বাবে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া হৈছে, লিংকৰ যোগেদি গৈ আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব। তেন্তে পলম নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি মই ফাৰ্ষ্ট কুৱেশ্যন চাম, আৰু এতিয়া দিয়া হৈছে কি, হোৱেন ৱাজ আছাম ছাত্ৰ সন্মিলন ফ্ৰম? অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল? আমি অকণ টাইম আপোনালোকৰ বাবে দি দিছোঁ। আপোনালোকে মই কোৱাৰ আগতেই কুৱেশ্যন এনচাৰটো দিবলৈ ট্ৰাই কৰিব, আৰু শেষত জনাব আজি আমি ডিছকাছ কৰা কুৱেশ্যনখিনিৰ ভিতৰত আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধকৈ এনচাৰ কৰিব পাৰিলে। এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1916, অৰ্থাৎ 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল। তাৰপিছত আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে, হোৱেন ৱাজ কানিংহাম চাৰ্কুলাৰ ইছুড? কানিংহাম চাৰ্কুলাৰ কেতিয়া জাৰি কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1930, অৰ্থাৎ 1930 চনত কানিংহাম চাৰ্কুলাৰ জাৰি কৰা হৈছিল। তাৰপিছত আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে, আছাম লেণ্ড ৰেভিনিউ ৰেগুলেটিং এক্ট ৱাজ পাছড ইন? অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইন গৃহীত কৰা হৈছিল কিমান চনত? আপোনালোকে মনত ৰাখিব, ইয়াতে সোধা হৈছে যে আছাম লেণ্ড ৰেভিনিউ ৰেগুলেটিং এক্টৰ বিষয়ে, আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1886, অৰ্থাৎ 1883 চনত অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ আইন গৃহীত কৰা হৈছিল, যাক আমি কওঁ আছাম লেণ্ড ৰেভিনিউ ৰেগুলেটিং এক্ট। নেক্সট কুৱেশ্যন, হু ফ্ৰম আছাম এছ'চিয়েশ্যন ইন 1903? 1903 চনত অসম সংস্থা তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিল বা গঠন কৰিছিল? এটা 4টা অপশ্যন দিয়া হৈছে। আছাম এছ'চিয়েশ্যন খুব গুৰুত্বপূৰ্ণ হয়, ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় আমাৰ অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত, আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মাণিক চন্দ্ৰ বৰুৱা। মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত 1903 চনত অসম সংস্থা গঠন কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন চাম, হু ৱাজ দি ফাৰ্ষ্ট এডিটৰ অফ জোনাকী? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? আমি সকলোৱে জানো, আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ চন্দ্ৰ কুমাৰ আগৰৱালা। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। নেক্সট চাম আমি, দি ফাৰ্ষ্ট ছেছন অফ আছাম ছাত্ৰ সন্মিলন ৱাজ হেল্ড ইন গুৱাহাটী আণ্ডাৰ দি প্ৰেচিডেঞ্চিপ অফ? কাৰ সভাপতিত্বত গুৱাহাটীত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হয়? আমি অলৰেডি গম পালোঁ অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল 1916 চনত, আৰু তাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হৈছিল গুৱাহাটীত। এতিয়া আমাক সুধিছে যে সেই গুৱাহাটীত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনখনৰ প্ৰথম সভাপতি কোন আছিল? খুব গুৰুত্বপূৰ্ণ হয়, আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। অসম ছাত্ৰ সন্মিলনৰ গুৱাহাটীৰ অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট চাম আমি কি দিয়া হৈছে, দি ফাৰ্ষ্ট ছেছন অফ অল আছাম ৰায়ত সভা ৱাজ হেল্ড এট? সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশনখন ক'ত অনুষ্ঠিত হয়? অলৰেডি আমি ৰায়ত সভাৰ বিষয়ে আগৰ ভিডিঅ'টোতে আলোচনা কৰিছোঁ। আপোনালোকে যদি সেই ভিডিঅ'কেইটা চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব বা প্লে'লিষ্টত গৈ আপোনালোকে সেই ভিডিঅ'কেইটা চাই ল'ব। ইয়াতে সুধিছে কি, সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশনখন ক'ত অনুষ্ঠিত হয়? খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মনত ৰাখিব সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত হয় যোৰহাটৰ তিলিকিয়ামত। চ' অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ।
নেক্সট চাম আমি কি দিয়া হৈছে when was কুশল কোঁৱৰ hanged কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল ইয়াতে চাৰিটা চন দিয়া হৈছে আৰু আমি ক'ব লাগে যে কোনটো চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি 1943 অৰ্থাৎ 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল তাৰপিছত আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে হু ফ্ৰম দি জ্ঞান প্ৰদায়নী সভা জ্ঞান প্ৰদায়নী সভা কোনে গঠন কৰিছিল খুব গুৰুত্বপূৰ্ণ হয় আমি আগৰ ভিডিঅ'ত জ্ঞান প্ৰদায়নী সভাৰ বিষয়েও আলোচনা কৰিছিলো আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ আনন্দৰাম ঢেকিয়াল ফুকন আনন্দৰাম ঢেকিয়াল ফুকনৰ নেতৃত্বত জ্ঞান প্ৰদায়নী সভা গঠন কৰা হৈছিল তাৰপিছত আমি নেক্সট কোৱেশ্চনত কি দিয়া হৈছে হু ৰোট হেমকোষ খুব কমন কুৱেশ্যন হয় হেমকোষ কোনে লিখিছিল আমি সকলোৱে জানো হেমচন্দ্ৰ বৰুৱাই হেমকোষ লিখিছিল সো অপচন সি ইজ দা কাৰেক্ট এনসাৰ তাৰপিছত আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে মোৰ দেশ অসম সংগীত বিন বৈৰাগী ৱেৰ ৰিটেন বাই হুইচ পইট মোৰ দেশ অসম সংগীত বিন বৈৰাগী আছিল কোনজন কবিৰ দ্বাৰা লিখা আমি সকলোৱে জানো মোৰ দেশ অসম সংগীত বা বিন বৈৰাগী এই সমূহ ৰচনাৱলী আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ সো অপচন এ ইজ দা কাৰেক্ট এনসাৰ তাৰপিছত চাম আমি হু ৱাজ দি ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অল আছাম ৰায়ত সভা সদৌ অসম ৰায়ত সভাৰ প্ৰথম সভাপতি কোন আছিল খুব গুৰুত্বপূৰ্ণ হয় সদৌ অসম ৰায়ত সভা আৰু আপোনালোকে মনত ৰাখিব এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি নবীন চন্দ্ৰ বৰদলৈ সদৌ অসম ৰায়ত সভাৰ প্ৰথম সভাপতি আছিল নবীন চন্দ্ৰ বৰদলৈ তাৰপিছত চাম আমি লগতে হু ৱাজ দি ছেকেণ্ড প্ৰেচিডেণ্ট অফ অল আছাম ৰায়ত সভা সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়গৰাকী সভাপতি কোন আছিল এই কুৱেশ্যনটো আমি আপোনালোকলৈ আগবঢ়াইছো আপোনালোকে কমেণ্টত জনাব যে সদৌ অসম ৰায়ত সভাৰ দ্বিতীয় সভাপতিজন কোন আছিল নেক্সট চাম আমি কি দিয়া হৈছে when was আহোম সভা ফ্ৰম আহোম সভা কেতিয়া গঠন কৰা হৈছিল ইয়াতে চাৰিটা অপচন দিয়া হৈছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি 1893 অৰ্থাৎ 1893 চনত আহোম সভা গঠন কৰা হৈছিল তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে দি ফাৰ্ষ্ট সেশন অফ আহোম সভা ৱাজ হেল্ড এট আহোম সভা প্ৰথম অধিৱেশনখন তলত উল্লেখ কৰা কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল ইয়াতে চাৰিটা অপচন দিয়া হৈছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন সি শিৱসাগৰ আহোম সভাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল শিৱসাগৰত নেক্সট চাম আমি কি দিয়া হৈছে হু ৱাজ দি ফাউণ্ডাৰ ছেক্ৰেটাৰী অফ যোৰহাট সাৰ্বজনিক সভা কোন আছিল যোৰহাট সাৰ্বজনিক সভাৰ প্ৰথম প্ৰতিষ্ঠাপক সম্পাদক যোৰহাট সাৰ্বজনিক সভা খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি জগন্নাথ বৰুৱা আছিল যোৰহাট সাৰ্বজনিক সভাৰ প্ৰথম প্ৰতিষ্ঠাপক সম্পাদক তাৰপিছত আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে দি ফাৰ্ষ্ট সেশন অফ আছাম এছ'চিয়েশ্যন ৱাজ হেল্ড ইন অসম সংস্থাৰ প্ৰথম অধিৱেশনখন ক'ত অনুষ্ঠিত হয় আমি অলৰেডি অসম সংস্থাৰ বিষয়ে আলোচনা কৰিলোৱে আৰু এটা আমাক সুধিছে যে অসম সংস্থা অৰ্থাৎ আছাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশনখন ক'ত আৰু কিমান চনত অনুষ্ঠিত কৰা হৈছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি 1903 ডিব্ৰুগড় অৰ্থাৎ 1933 চনত ডিব্ৰুগড়ত অসম সংস্থাৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত কৰা হৈছিল নেক্সট চাম আমি কি দিয়া হৈছে when did Assam hosted Indian National Congress session for the first time অসমত প্ৰথমবাৰৰ বাবে কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল খুব গুৰুত্বপূৰ্ণ হয় ইয়াতে চাৰিটা অপচন দিয়া হৈছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব 1926 অৰ্থাৎ 1926 চনত অসমত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল নেক্সট চাম আমি কি দিয়া হৈছে মহাত্মা গান্ধী ভিজিটেড আছাম ফৰ দি ফাৰ্ষ্ট টাইম ইন মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল কিমান চনত খুব গুৰুত্বপূৰ্ণ হয় আমাৰ ক্লাছ 9ৰ টেক্সট বুকত এই কুৱেশ্যনটো থকাৰ উপৰিও ক্লাছ 12তো এই কুৱেশ্যনটো আমাৰ টেক্সট বুকত ইনক্লুড হৈ আছে
আপোনালোকে খুব ভালদৰে চাব হয়তো আপোনালোকে সকলোৱে জানে মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল 1921 চনত লগতে আপোনালোকে জানি থব মহাত্মা গান্ধীয়ে সৰ্বমুঠ 4বাৰ অসম ভ্ৰমণ কৰিছিল কিমান চনত তেওঁ অসম ভ্ৰমণ কৰিছিল সেই চনকেইটা আপোনালোকে মনত ৰাখি থব নেক্সট চাম আমি কি দিয়া হৈছে কুশল কোঁৱৰ was hanged during কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল তলত উল্লেখ কৰা কোনটো বিদ্ৰোহৰ বা বিপ্লৱৰ সময়ত এটা চাৰিটা বিপ্লৱ দিয়া হৈছে বা মোমেন্টৰ কথা দিয়া হৈছে আমি ক'ব লাগে যে কুশল কোঁৱৰক তলত উল্লেখ কৰা কোনটো মোমেন্টৰ সময়ত ফাঁসি দিয়া হৈছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কুশল কোঁৱৰক ফাঁসি দিয়া হৈছিল তাৰ পিছত আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে when was an agricultural research institute established at কৰিমগঞ্জ কৃষি গৱেষণা প্ৰতিষ্ঠান কৰিমগঞ্জত কেতিয়া স্থাপন কৰা হৈছে ইয়াতে চাৰিটা অপচন দিয়া হৈছে আপোনালোকে মনত ৰাখিব আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি 1913 অৰ্থাৎ কৃষি গৱেষণা প্ৰতিষ্ঠান কৰিমগঞ্জত স্থাপন কৰা হৈছিল 1913 চনত তাৰ পিছত আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে when was an agricultural research institute established at তিতাবৰ তিতাবৰত কেতিয়া কৃষি গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল আমাৰ এক্সাম সমূহত এনে ধৰণৰ কোৱেশ্চন অহা দেখা যায় যে কৃষি গৱেষণা প্ৰতিষ্ঠানটো আমাৰ অসমৰ ক'ত অৱস্থিত আমি সকলোৱে জানো যোৰহাটৰ তিতাবৰত কৃষি গৱেষণা প্ৰতিষ্ঠানটো অৱস্থিত কিন্তু কোৱেশ্চন যদি আহে তিতাবৰত কেতিয়া কৃষি গৱেষণা প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছিল তেতিয়া আমাৰ অকমান খেলিমেলি হ'ব পাৰে সেইবাবে এনেকুৱা ধৰণৰ কোৱেশ্চনটো আমি ইয়াতে ইনক্লুড কৰিছো আপোনালোকে জানি থব তিতাবৰত কৃষি গৱেষণা প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল 1923 চনত so option C is the correct answer তাৰ পিছত আমি when was Assam Veterinary College established at নগাঁও নগাঁৱত কেতিয়া অসম পশু চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল আমি সকলোৱে জানো যে অসম পশু চিকিৎসা মহাবিদ্যালয় নগাঁৱত অৱস্থিত কিন্তু আমাৰ চনটো যদি খুধে অকমান খেলিমেলি হৈ যোৱাৰ চান্স থাকে সেইবাবে আমি ইনক্লুড কৰিছো আপোনালোকে মনত ৰাখিব নগাঁৱত পশু চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল 1948 চনত নেক্সট কোৱেশ্চন চাম আমি আৰু এটা দিয়া হৈছে কি when was গুৱাহাটী ইউনিভাৰ্চিটি established গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব হয়তো আপোনালোকে জানেই 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল আপোনালোকে খালি তাৰিখটো মনত ৰাখিব 26 জানুৱাৰী 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট চাম আমি when was Assam Agricultural University established at যোৰহাট যোৰহাটত কেতিয়া অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল এটো সমানে ইম্পৰ্টেন্ট হয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি 1969 অৰ্থাৎ 1969 চনত যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল তাৰ পিছত আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে আৰু আজি ভিডিওটোৰ আমাৰ অন্তিমটো কোৱেশ্চন when was Assamese Literary Society established অসমীয়া সাহিত্য সমাজ কেতিয়া স্থাপন কৰা হৈছিল এটা চাৰিটা অপচন দিয়া হৈছে আপোনালোকে মনত ৰাখিব আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি 1872 1872 চনত অসমীয়া সাহিত্য সমাজ স্থাপিত কৰা হৈছিল ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিওবোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি ভিডিওটো পৰা যদি আপোনালোকৰ অলপ হেল্প হৈছে বুলি ভাবিছে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো শ্বেয়াৰ কৰিব